এনেকুৱা হয় এজন বাংলাদেশী মোৰ ঘৰত ৰাখিছে সেইজনকে তুলনা দিয়ে যে মোৰ পুত্ৰ তই নহয় মোৰ পুত্ৰ এইজনহে কিন্তু তাত দেউতা আজিকালি চাপৰ নিদিয়ে দেউতা বয়স হৈ আহিছে দেউতা সদায় আঁতৰি থাকিব বিচাৰে কিন্তু মোৰ দাদা মোৰ বাইদেউ নিজৰ সংসাৰ এৰি পেলাই মোৰ ঘৰত জাপ লৈছে আচ্ছা আপুনি এটা কথা জ্বলাইছে নিজে জ্বলাইছে আপুনি মই নিজে জ্বলাইছোঁ মই নিজে জ্বলাই দিছোঁ মোক যিখিনি অত্যাচাৰ কৰিছে মানে আপুনি ক'ত থাকিব মানে আপুনি মই ভাড়া ঘৰত আছোঁৱেই অলৰেডি ঘৰ জ্বলাই দিলে আৰু ঘৰটো মানে কি লৈ পেলাই বহুত অত্যাচাৰ কৰি থাকে আজি মই টকা 20,000 কাৰণে মোৰ মাইকী মানুহ এক চাইডে গ'লবাটাৰ অপাৰেশ্যন হৈ গৈছিলে লগত এটা বেবী আছিলে যোৰহাট চিভিলত বচাব নোৱাৰোঁ বুলি কোৱাত মই টকাটো ইয়াকে আনি নিৰাময় হস্পিটেলত ভৰ্তি কৰিলোঁ আৰু মোৰ এটা একদম সুস্থ পুষ্টকৈ মোৰ নিজৰ বেবী হ'ল আৰু মোৰ মানুহজনী সুস্থ হৈ উঠিলে তেতিয়া মোক অকল পইচা 13,000 শ্বৰ্ট মাৰিছিলে 13,000 টকা মই ঘৰলৈ ফোন কৰিছিলোঁ যে কিবা কাৰণত মিলাব পৰা হ'ব নেকি নোৱাৰাৰ ফলত মই নিজৰ গৰু ছাগলী আছিলে কিছুমান গাভিনী গৰু ছাগলী আছিলে মই গৰু ছাগলী বিকিছোঁ বিকি মই মোৰ নিজৰ মানুহজনীক আৰু মোৰ নিজৰ ল'ৰা ছোৱালীকেইটাক লৈ মই এখন ঘৰলৈ আহিছিলোঁ অহাৰ স্বত্তে মানে মোক কোনো মা দেউতাই মাত নেমাতে মোক খালি অকল এটা কথাই কয় যে পঢ়া শুনা নকৰা মানুহজন সদায় ইয়াৰ দৰে বুৰ্বকে হৈ থাকিব টেনচনটো জ্বলালে নেকি তাৰমানে টেনচনে এজন অচিনাক্তি ব্যক্তি কোনো আধাৰ কাৰ্ড নাই ভোটাৰ কাৰ্ড নাই পান কাৰ্ড নাই তেনে এজন মানুহক মোৰ তুল্যত যদি মোৰ দেউতাই মায়ে ৰাখে আপুনি এটা কথা কওক এই ঘৰটোত আপুনি আছিলে নে সেই লোকজন আছিল মই আছিলোঁ মোৰ ফেমিলি আছিলে কিন্তু মই ওলাই যোৱাৰ পিছৰ পৰাই তেখেতে থাকে আৰু মই তেখেতৰ নামটো মই নাজানো জ্বলাই দিলোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ